নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে আঁৰৰ কথালৈ স্বাগতম জনাইছোঁ। ৰাজ্যৰ ৰাজনীতিত বৰ্তমান শাসক বিৰোধী সকলো অধিক তৎপৰ হৈছে, কাৰণ বিধানসভা নিৰ্বাচনলৈ মাজত ১.৫ বছৰ সময় আছে। লোকসভা নিৰ্বাচনৰ পাছৰ পৰা বিৰোধী কংগ্ৰেছ বিশেষ উৎসাহী হৈ পৰিছে, সমান্তৰালভাৱে আন বিৰোধী দলকেইটাও উৎসাহী হৈ পৰিছে। কিন্তু শাসনাধিষ্ঠিত বিজেপিও সমানে উৎসাহী। বিজেপিৰ ৰাজনীতি যথেষ্ট বাস্তৱসন্মত ৰাজনীতি আৰু সাংগঠনিক দিশৰ পৰা বিজেপিয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰে। কংগ্ৰেছৰ ৰাজনীতি বিজেপিৰ ৰাজনীতিৰ মাজত তফাত আছে। দুয়োটা দলৰ কাম কেনেদৰে আগবঢ়াই নিয়ে, দলৰ কাম কাজ কেনেদৰে পৰিচালনা কৰে, তাৰ মাজত বৃহৎ প্ৰভেদ আছে। তৎসত্ত্বেও দুয়োটা দলেই নিজৰ শক্তি বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাই আছে। কংগ্ৰেছ যি সময়ত অত্যুৎসাহী হৈ আছে ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ, সেই সময়ত কিন্তু বিজেপিয়ে দলীয় সংগঠন শক্তিশালী কৰাত অধিক মনোনিৱেশ কৰিছে। বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ হৈছে আৰু বিজেপিৰ এই সদস্য ভৰ্তি অভিযান যোৱা ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে দেশজুৰি, আৰু আজিৰ পৰা এদিন আগলৈকে বিজেপিয়ে অসমত সদস্য ভৰ্তি অভিযানত এক প্ৰকাৰ চমকপ্ৰদ সফলতা লাভ কৰিছে বুলি ক'ব পৰা যায়। ৩১,৪০,০০০তকৈ অধিক সদস্য হৈছে বৰ্তমানলৈকে। এই সদস্য সংখ্যা আজিৰ দিনটোত আৰু অধিক বৃদ্ধি পাব। বিজেপিৰ এইবাৰ অনলাইন যোগে সদস্য পদ গ্ৰহণ কৰিছে, তাৰ লগে লগে তেওঁলোকে ফৰ্মতো সদস্য পদ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া চলি আছে। আৰু যিহেতু বিজেপিৰ এইবাৰৰ সদস্য ভৰ্তি অভিযান এক প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজত হৈছে বুলি বিৰোধীয়ে ধাৰণা কৰিছিলে, কাৰণ লোকসভা নিৰ্বাচনত বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বিজয়ৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপটত কিছু পৰিৱৰ্তন আহিব বুলি বিৰোধীয়ে আশা কৰিছিলে, আৰু বহুদূৰ বিজেপি বিৰোধী প্ৰৱণতা বিভিন্ন সমষ্টিৰ ভোটাৰৰ মাজত বৃদ্ধি হৈছিলে, তাকো অস্বীকাৰ কৰিব পৰা নাযায়। এই পৰিস্থিতিত বিজেপিয়ে যেতিয়া সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিলে, বিজেপিৰ সদস্য ভৰ্তি অভিযানে দলক এক নতুন শক্তি দিয়াৰ সম্ভাৱনা বৃদ্ধি হৈছে। এইবাৰ সদস্য ভৰ্তি অভিযান কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ, কাৰণ এইবাৰ যিসকল সদস্য হৈছে তেওঁলোকে মিছ কল দিয়ে সদস্য হোৱা নাই, তাৰ লগতে তেওঁলোকে এখন ফৰ্ম পূৰণ কৰিব লাগে। অৰ্থাৎ কেৱল পূৰ্বৰ দৰে মিছ কল দিলে সদস্য হৈ যায় সেয়া নহয়, অৰ্থাৎ যিসকল সদস্য হৈছে তেওঁলোকে মনে প্ৰাণে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে, নহ'লে কোনেও এনেদৰে অনলাইন যোগে ফৰ্ম পূৰাই সদস্য হ'বলৈ আগবাঢ়ি নাহে। পূৰ্বৰ সদস্য ভৰ্তি অভিযানক বিৰোধী পক্ষই সমালোচনা কৰিছিলে যে মিছ কল দিলে সদস্য হ'ব পাৰে, সেই সদস্যৰ কোনো বিশেষ আন্তৰিকতা দায়বদ্ধতা দলৰ প্ৰতি নাই। কিন্তু এইবাৰৰ ছবিখন বেলেগ, কেৱল মিছ কলেই নহয়, তাৰ লগতে অনলাইন ফৰ্মো দিব লাগিব। এতিয়ালৈকে ৩১,৪০,০০০তকৈ অধিক সদস্য হৈছে। বৰ্তমানলৈকে বিজেপিৰ যি সদস্য ভৰ্তি অভিযানত যিমান সদস্য হৈছে, সেই সদস্যৰ পৰা আৰু মাজত আৰু যিহেতু এসপ্তাহতকৈ অধিক দিন আছে, অনলাইন যোগে সদস্য ভৰ্তি হোৱা সদস্য ভৰ্তিৰ সংখ্যা আৰু বৃদ্ধি পাব, সেয়া নিশ্চিত হিচাপে ধাৰণা কৰিব পৰা যায়। বৰ্তমানলৈকে যিমান সদস্য হৈছে, কিমান সদস্য হৈছে আৰু কেনেদৰে সদস্য ভৰ্তি প্ৰক্ৰিয়া আগবাঢ়িছে, সেই সময়ত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত এনেদৰে কৈছিলে। ৩ তাৰিখৰ পৰা ১৯ তাৰিখলৈ ১৬ দিন, ১৬ দিনত ৩১ লাখতকৈ অধিক, প্ৰায় ৩২ লাখ, আজি ধৰিলে আমি প্ৰায় ৩৩ লাখ হৈ যাম। ১৬ দিনতে ৩১,৪০,০০০ সদস্য এটা ৰেকৰ্ড সংখ্যক কৰিবলৈ সক্ষম হৈছে, আৰু ২৫ তাৰিখলৈকে এই সদস্যতা অভিযান চলি থাকিব। ইতিমধ্যে আমি টাৰ্গেট ধৰিছিলোঁ মাত্ৰ ২৫ দিনত, অৰ্থাৎ ২৫ নহয় ২২ দিনত টাৰ্গেট দিছিলোঁ আমাৰ ৩০ লাখ। এই ৩০ লাখ আমি অনায়াসে অতিক্ৰম কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ এক্সপেক্টেশ্যন আছে অহা ২৫ তাৰিখৰ ভিতৰত আমি ৪০ লাখতকৈ অধিক সদস্য কৰিবলৈ অনলাইন যোগে সক্ষম হ'ম, আৰু বাকীখিনি য'ত মোবাইল নাই, নেটৱৰ্ক নাই, সেইখিনিত আমি পত্ৰক যোগে মেনুৱেলি কৰাৰ পৰা চলাইছোঁ। এতিয়া নহয়, ২৫ তাৰিখৰ পিছত মেনুৱেলি কৰা হ'ব, কাৰণ যিসকল সন্মানীয় আমাৰ শুভাকাংক্ষী, যিসকলে এতিয়াও দলৰ সদস্যতা ল'ম বুলি ভাবিছে কিন্তু তেওঁৰ হাতত মোবাইল নাই বা সেই পাৰ্টিকুলাৰ এৰিয়াত নেটৱৰ্কে কাম নকৰে, সেই সন্মানীয় ব্যক্তিসকলকো আমাৰ দলৰ সদস্যতা আমি পুস্তক যোগে তেওঁলোকক বা আমাৰ বহীত তেওঁলোকক লিপিবদ্ধ কৰি তেওঁলোকৰ সদস্যতা কৰিম।
ভৱেশ কলিতাই বৰ্তমানলৈকে মুঠ সদস্য সংখ্যাৰ কথা কোৱাৰ লগতে কোনটো বিধানসভা সমষ্টিত সৰ্বাধিক সদস্য ভৰ্তি হৈছে, কোনটো লোকসভা সমষ্টিত সৰ্বাধিক সদস্য ভৰ্তি হৈছে সেয়াও সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছে। ভৱেশ কলিতাই বিধানসভা সমষ্টি ভিত্তিক আৰু লোকসভা সমষ্টি ভিত্তিক কোন সমষ্টিত অধিক সংখ্যক সদস্য ভৰ্তি হৈছে তাৰ বিষয়ে কি তথ্য সংবাদ মাধ্যমৰ আগত কৈছে সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। 10টা যদি সংখ্যা কৈ দিওঁ, ফাৰ্ষ্ট পজিশ্যন এতিয়া লৈ আছে আমাৰ জাগিৰোড সমষ্টি প্ৰায় 60,000। ছেকেণ্ডত আছে নলবাৰী, তৃতীয়ত আছে লখিমপুৰ, চতুৰ্থত আছে আমাৰ জালুকবাৰী, পঞ্চমত আছে আমাৰ টিংখং, ষষ্ঠত আছে ষষ্ঠ পাৰিলোঁ আমি ৰঙিয়া সপ্তমত আছোঁ, মিছা কথা নহয়। কিমান এতিয়ালৈকে ডিব্ৰুগড় আছে, ডিব্ৰুগড়ত এতিয়ালৈকে আমাৰ 2,98,000, প্ৰায় 3 লাখ সদস্য তাতে হৈছে। ঠিক তেনেদৰে আমাৰ 2,71,000 আছে কাজিৰঙা। ঠিক তেনে যোৰহাটো আমাৰ খুব ভাল হৈ আছে, গ্ৰয়িং ষ্টেজত আছে, ট্ৰেইনটো খুব ভাল, সকলো সমষ্টিত, আনকি ধুবুৰীটো গোটেই বেয়া নহয়। ধুবুৰী অৰ্থাৎ বিধানসভা সমষ্টিৰ দিশৰ পৰা জাগিৰোড সমষ্টিৰ সদস্য ভৰ্তিৰ ক্ষেত্ৰত চমৎকাৰভাৱে 1 নম্বৰ আছে। জাগিৰোডত 60,000তকৈ অধিক সদস্য ভৰ্তি হৈছে, তাৰ পাছতে নলবাৰী সমষ্টিত সদস্য ভৰ্তি হৈছে, তাৰপিছত লখিমপুৰ সমষ্টিত ভালদৰে সদস্য, নলবাৰীৰ পিছতে জালুকবাৰী সমষ্টিত সদস্য ভৰ্তিৰ সংখ্যা বেছি, লখিমপুৰ সমষ্টিত যথেষ্ট সংখ্যক লোকে সদস্য পদ গ্ৰহণ কৰিছে, তাৰ পাছতে ৰঙিয়া সমষ্টিত সদস্য ভৰ্তি সংখ্যা বৃদ্ধি, উজনি অসমত আন সমষ্টিতকৈ টিংখং বিধানসভা সমষ্টিত সদস্য সংখ্যা বৃদ্ধি পাইছে। কেৱল বিধানসভাত এইকেইটা সমষ্টি আগত আছে। লোকসভাত কি? লোকসভাত ডিব্ৰুগড়ত 2 লাখতকৈ 2.5 লাখতকৈ অধিক লোকে বৰ্তমানলৈকে সদস্য পদ গ্ৰহণ কৰিছে। আনকি ধুবুৰী সমষ্টিটো বিজেপিৰ সদস্য ভৰ্তিৰ সংখ্যা চকুত লগা হিচাপে ক'ব পৰা যায়। এইকেইটা তথ্যৰ ভিত্তিত সাম্প্ৰতিক অসমৰ ৰাজনীতি কিছু কথা অৱলোকন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। অৰ্থাৎ ৰাজ্যত 8.5 বছৰ বিজেপি চৰকাৰ চলিছে, কেন্দ্ৰত 10 বছৰ একেলগে চৰকাৰ চলি তৃতীয়টো কাৰ্যকালৰ চৰকাৰ আৰম্ভ হৈছে। এনে পৰিস্থিতিত যিকোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধী কাৰকসমূহ ক্ৰমাৎ শক্তিশালী হৈ পৰে। আপাত দৃষ্টিত অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত বিজেপি চৰকাৰৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধী কাৰকসমূহ ক্ৰমাৎ অধিক শক্তিশালী হৈ আহিছে বুলি ধাৰণা কৰা হয়। কিন্তু নিৰ্বাচনী ৰাজনীতি ধাৰণা আৰু সম্পূৰ্ণ পৃথক কথা হৈ পৰে। নিৰ্বাচনী ৰাজনীতি সংগঠিত ৰূপত হয়, নিৰ্বাচনী ৰাজনীতিত সামাজিক অভিযান্ত্ৰিকীকৰণ অতি গুৰুত্বপূৰ্ণ আৰু তাৰ লগতে সুসংগঠিত ৰাজনৈতিক দল আৰু অসংগঠিত ৰূপত থকা দল আৰু ভোটাৰৰ মাজত পাৰ্থক্য থাকে। এটা কথা হয়, স্বীকাৰ কৰিব লাগিব, বিজেপি যিদৰে সুসংঘবদ্ধ শৃংখলাবদ্ধ দল, কংগ্ৰেছ কাহানিও তেনেকুৱা নাছিল। অসমৰ প্ৰেক্ষাপটত কংগ্ৰেছে এনেদৰে সদস্য ভৰ্তি অভিযান চলাই যদিও তৰুণ গগৈৰ দিনত 15 বছৰ ক্ষমতাত থাকিও কিন্তু এনেকৈ সংঘবদ্ধভাৱে সদস্য ভৰ্তি অভিযান চলোৱা নাছিলে। কংগ্ৰেছৰ পৰম্পৰাগত সদস্য ভৰ্তি অভিযান চলে, তাৰ লগতে তেওঁলোকে সহানুভূতিশীল ভোট লাভ কৰি ক্ষমতা দখল কৰে। কিন্তু কংগ্ৰেছে যদি সেই আগৰ দিনে এতিয়াও আছে বুলি ভাবি আছে, নিশ্চিতকৈ ভুল কৰিব। বিজেপিয়ে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটত এনে কিছু ৰণকৌশল যুগুত কৰি আগবাঢ়ি গৈছে। তাৰ প্ৰথম দিশে সদস্য ভৰ্তি অভিযানতে পৰিস্ফুট হয়। সদস্য ভৰ্তি অভিযান সমগ্ৰ দেশজুৰি হৈছে। তেওঁলোকৰ ৰাষ্ট্ৰীয় পৰিক্ৰমা পূৰ্বৰ সকলো সদস্যৰ ম্যাদ উকলি গ'ল, নতুনকৈ সদস্য পদ গ্ৰহণ কৰিছে সকলোৱে। কিন্তু সেই সদস্যৰ সংখ্যা অসমত প্ৰতিদিনে প্ৰতিটো বিধানসভা সমষ্টি, প্ৰতিটো লোকসভা সমষ্টিত যিদৰে বৃদ্ধি হৈছে, ই কি ইংগিত দিছে? এয়া অনলাইন সদস্য ভৰ্তি। ইয়াৰ পাছত আকৌ তেওঁলোকে ফৰ্মৰ জৰিয়তে সদস্য ভৰ্তি অভিযান তেওঁলোকৰ 26 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰলৈ চলি থাকিব। কিয় অনলাইনৰ পাছত সেই ফৰ্মৰ জৰিয়তে হ'ব? সেই কথা এইকাৰণে কৰা হৈছে যে এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰা লোক বহু নাথাকিব পাৰে
লগতে এণ্ড্ৰইড ফোন যদি এটা পৰিয়ালত 5জন ব্যক্তি আছে তেওঁলোকৰ দুটা বা এটাহে ফোন আছে, যদি এটা ফোন আছে তাৰ পৰা এজনেহে সদস্য পদ গ্ৰহণ কৰিব। তেওঁলোকৰ পৰিয়ালৰ যদি আন 3জনো বিজেপিৰ সদস্য পদ ল'বলৈ আগ্ৰহী তেওঁলোকে সেই নম্বৰটোৰ পৰা সদস্য পদ ল'ব নোৱাৰিব। সেইকাৰণে সেইসকলৰ কাৰণে সেই সুবিধা ৰখা হৈছে। অৰ্থাৎ অনলাইন সদস্য ভৰ্তিৰ পাছত ফৰ্মৰ জৰিয়তে হোৱা সদস্য ভৰ্তিয়েও আমাৰ হিচাপৰ পৰা এটা ধাৰণা কৰা হৈছে কমেও অতি কমেও 50ৰ পৰা 55 লাখৰ ভিতৰত বিজেপিৰ সদস্য হ'ব, তাতকৈ অধিক হ'ব বুলি বিজেপিয়ে লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু বিজেপিৰ বৰ্তমান পৰিস্থিতিত চৰকাৰ চলাই থকাৰ সময়ত ইমান বৃহৎ সংখ্যক সদস্য ভৰ্তি কৰিব পৰাটো কম সফলতা নহয়। তাত বিৰোধী পক্ষই কিমান গুৰুত্ব সহকাৰে লয় সেয়া লক্ষণীয়। বিৰোধী এতিয়াও অসংগঠিত ৰূপত আছে। অন্তদলীয় কন্দলত জৰ্জৰিত হৈ আছে কংগ্ৰেছ। বিৰোধী দলসমূহৰ মাজত ঐক্যবদ্ধ যুঁজ হয় নে নহয় তাক লৈ অনিশ্চয়তা আছে। কিন্তু তাৰ বিপৰীতে বিজেপিয়ে যিদৰে সদস্য ভৰ্তি অভিযান চলাই দলৰ সংগঠন অধিক শক্তিশালী কৰাৰ যৌজা কৰিছে, ইয়ে প্ৰমাণ কৰে যে 26ৰ লোকসভা নিৰ্বাচনলৈ কোন আগতীয়াকৈ সাজু হৈছে, কংগ্ৰেছ আন বিৰোধীসমূহ নে শাসনাধিষ্ঠিত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছে যে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সম্পূৰ্ণ প্ৰস্তুত হৈছে আৰু সদস্য ভৰ্তি অভিযানত বৃহৎ সংখ্যক লোকে সদস্য পদ গ্ৰহণ কৰাৰ লগে লগে যেহেতু যিকোনো এটা ৰাজনৈতিক দলৰ শক্তি বৃদ্ধি হ'লে তাৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ প্ৰৱণতা বৃদ্ধি পায়। ই ভাৰতীয় সংসদীয় গণতন্ত্ৰ, ভাৰতীয় নিৰ্বাচনী ৰাজনীতিৰ এক বাস্তৱতা। যিটো দল ক্ৰমাৎ অধিক শক্তিশালী হৈ যায় সেই দলৰ প্ৰতি সমৰ্থন ভেটি বৃদ্ধি হৈ যায়। হয়, এই মুহূৰ্তত বৰ্তমান ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ আছে, দৈনিক প্ৰতিবাদ হৈছে, আন্দোলন হৈছে, অসমৰ জাতীয় জীৱনৰ বহু প্ৰসংগক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিষোদ্গাৰ কৰিছে আৰু কংগ্ৰেছে ইয়াৰ পৰিপ্ৰেক্ষিততে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি সকলোৰে লৈ অন্তৰ্ভুক্তিবাদী ৰাজনীতি আগবঢ়াই নিব পাৰিব বুলি কংগ্ৰেছ আত্মবিশ্বাসী হৈ আছে। কিন্তু বিজেপিৰ সাংগঠনিক তৎপৰতাই এটা কথা স্পষ্ট ইংগিত দিলে যে বিজেপিয়ে যিকোনো পৰ্যায়ত দলক অধিক শক্তিশালী কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা চলাইছে আৰু বিজেপিৰ এই প্ৰচেষ্টাই অসমৰ ৰাজনৈতিক দৃশ্যপটত লোকসভা নিৰ্বাচনৰ পাছত বিৰোধী পক্ষই ভবাতকৈ যে পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব সেয়া স্পষ্ট হৈ পৰিছে। এটা বিধানসভা সমষ্টিত গড় হিচাপে যদি 35ৰ পৰা 40 হাজাৰ আজিৰ দিনটোলৈকে সদস্য ভৰ্তি হৈছে, ই কি প্ৰমাণ কৰে যে শাসনত থকা দল এটাৰ প্ৰতি অধিষ্ঠান বিৰোধী বতাহ তেতিয়াহ'লে সমষ্টিয়ে কিমান প্ৰবল। ইয়াৰ পাছতো বিৰোধী পক্ষই হয়তো ক'ব পাৰে যে সদস্য হৈছে, তেওঁলোকৰ ভোট যায় নে নাযায় সেয়া নিশ্চিত নহয়। বিৰোধী পক্ষই বিজেপিৰ দলীয় ৰাজনীতি, বিজেপিৰ পেছাদাৰী ৰাজনীতিত যি পেছাদাৰিত্ব আনিছে তাক অস্বীকাৰ কৰাৰ কাৰণে বিৰোধী পক্ষৰ বাৰে বাৰে ভুল হৈ যায়। হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, মোদী চৰকাৰৰ বিৰুদ্ধে মানুহৰ ক্ষোভ অসন্তুষ্টি আছে, কিন্তু তাক EVMত ভোটলৈ ৰূপান্তৰিত হ'ব নে নহয় তাৰ কাৰণে বৰ্তমানৰ পৰা বিৰোধীয়ে কেনেদৰে আগবাঢ়িব সেয়া লক্ষণীয় হ'ব। কাৰণ সদস্য ভৰ্তি অভিযানৰ জৰিয়তে বিজেপিয়ে নিজৰ শক্তিক এক নতুন গতি দিবলৈ চেষ্টা কৰিছে, কিন্তু তাৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ অন্তকণ্ডল আনকেইটা বিৰোধী দলৰ সৈতে মিত্ৰতা থাকে নাথাকে এই অস্পষ্ট ধাৰণাই জনসাধাৰণৰ মাজলৈ এক নেতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। কাৰণ জনসাধাৰণে সদায় সুস্থিৰ শক্তিশালী ৰাজনৈতিক শক্তিক পচন্দ কৰে। বিৰোধী পক্ষই উত্থাপন কৰা ইছ্যুসমূহ অতি গুৰুত্বপূৰ্ণ, তাক কোনো অস্বীকাৰ নকৰে। অতি শেহতীয়াভাৱে স্মাৰ্ট মিটাৰকে ধৰি যিবোৰ বিষয়ত বিৰোধী পক্ষ সৰব হৈ আছে সেয়া সম্পূৰ্ণ জনস্বাৰ্থ জড়িত বিষয়, তাক কোনেও অস্বীকাৰ নকৰে। কিন্তু নিৰ্বাচনী ৰাজনীতিৰ বাবে সংগঠন অতি গুৰুত্বপূৰ্ণ। বিজেপিয়ে সংগঠন শক্তিশালী কৰি এই মৌলিক ইছ্যুবোৰ, যিবোৰ ইছ্যু কংগ্ৰেছকে ধৰি আন দলসমূহে উত্থাপন কৰিছে সেইবোৰক প্ৰতিহত কৰাৰ চেষ্টা কৰিছে। অসমৰ দৰে বহুত্ববাদী ৰাজ্য এখনত য'ত অসমৰ জাতি জনগোষ্ঠীসমূহ, খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অস্তিত্বৰ শংকাত ভোগে, য'ত ধৰ্মনিৰপেক্ষতা সমাজখনৰ লগত মেৰু বিভাজনৰ ৰাজনীতি সমান্তৰালভাৱে চলিছে, অস্তিত্বৰ যুঁজৰ লগত য'ত মেৰু বিভাজন একাকাৰ হৈ পৰিছে, সেই সমাজখনত বিৰোধী পক্ষই ভাবি থকাৰ দৰে বিজেপিক প্ৰতিহত কৰা আজিৰ দিনত ইমান সহজ হৈ আছেনে? সহজ হ'ব যদি
প্ৰধান বিৰোধী দল কংগ্ৰেছে সমষ্টিয়ে এক গতিশীলভাৱে দলক অধিক শক্তিশালী কৰিবলৈ চেষ্টা কৰে কিন্তু অন্যথা বিৰোধী পক্ষৰ কেৱল সংবাদমেল বিৰোধী পক্ষৰ নেতাৰ সংবাদ মাধ্যমত দিয়া ভাষ্য গুৱাহাটী মহানগৰীত দিয়া মেলে বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ যুঁজক প্ৰতিহত কৰিব পাৰিবনে মুঠৰ ওপৰত বিজেপিৰ এই সদস্য ভৰ্তি অভিযানে ৰাজ্যৰ ৰাজনীতিত এক বিশেষ বাৰ্তা দিছে কাৰণ বিজেপিৰ চৰকাৰৰ প্ৰতি থকা ক্ষোভ অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ বেয়া দিন আৰম্ভ হ'ল বুলি ভাবি থকা সকলৰ কাৰণে এই বাৰ্তা দিছে যে বিজেপিৰ বেয়া দিনক তেওঁলোকে অতিক্ৰম কৰাৰ চেষ্টা কৰিছে তেওঁলোক আত্মবিশ্বাসী এই বেয়া দিন বুলি বিৰোধীয়ে ভবা সময়খিনি তেওঁলোকে অতিক্ৰম কৰি আকৌ ভাল দিন আনিব পাৰিব কিন্তু বিৰোধী পক্ষই বিজেপিৰ এই তৎপৰতাক বাধা দিবৰ বাবে প্ৰত্যাহ্বান জনাবৰ বাবে কি কৰিব কেৱল বিৰোধী নেতৃত্বৰ মাজত বাক বিতণ্ডাই চলাই থাকিবনে আৰু অসমৰ জনসাধাৰণে ভোটৰ সময়ত যিবোৰ বিষয়ে ক্ৰিয়া কৰে সেই বিষয়বোৰৰ পৰা আঁতৰি আন কিছু বিষয়ত গুৰুত্ব দি থাকিব নিশ্চিতকৈ এইবোৰ প্ৰত্যাহ্বান আহি পৰিছে বিৰোধীৰ মাজত মুঠৰ ওপৰত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ জৰিয়তে বিজেপিয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে আৰু বিৰোধীৰ বাবে ই এক প্ৰত্যাহ্বান হৈছে সেইকাৰণে ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ সদস্য ভৰ্তি অভিযানে এক নতুন দিশৰ সূচনা কৰিছে আহিবলগীয়া দিনবোৰত বিজেপিৰ সদস্য ভৰ্তি সংখ্যা কিমান হয় অহা 5 অক্টোবৰলৈকে তাৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজ্যৰ ৰাজনীতিৰ বহু কথা তাক অস্বীকাৰ কৰিব পৰা নাযায় ৰাজনীতি সদায় বাস্তৱ নিৰ্বাচনী ৰাজনীতি অতি বাস্তৱ এইখিনি কথাৰে আজি আঁৰৰ কথাৰ পৰা মই ভাস্কৰজ্যোতি বৰাই বিদায় লৈছোঁ কিন্তু আকৌ এবাৰ কৈ যাওঁ বিজেপিৰ ৰাজনীতিয়ে নতুন গতি ল'ব ইয়াৰ জৰিয়তে ধন্যবাদ